নিশা বিহালীৰ বৰভিল চাহ বাগিচাৰ 10 নম্বৰ লাইনত বন্যহস্তীৰ গছকত এজনৰ মৃত্যু ক্ষতিপূৰণৰ দাবী আচাৰ নিশা বিহালীৰ হাতীৰ গছকত মৃত্যু হ'ল এজন লোকৰ বিহালীৰ বৰভিল চাহ বাগিচাৰ 10 নম্বৰ লাইনত সংঘটিত হয় এই ঘটনা হাতীৰ আক্ৰমণত মৃত্যু হয় দেবাৰু খাৰিয়া নামৰ লোকজনৰ ঘৰত শুই থকা অৱস্থাত ঘৰ ভাঙি সোমাই এটা অকলশৰীয়া হাতী কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্য সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকটোৰ পৰা ফালৰি কাটি আহি প্ৰাণ ল'লে এই নিৰীহ লোকজনক নিশা অকলশৰে ঘৰত আছিল বৃদ্ধ দেবাৰু খাৰিয়া ইয়াৰ উপৰিও বৰভিল চাহ বাগিচাত আৰু বহুকেইটা বাসগৃহ ভাঙি তহিলং কৰে হয় আজি প্ৰায় এক মাহতকৈ বেছি হ'ল কাজিৰঙাৰ পৰা হাতী আহি সন্ধিয়া 7টা হ'লে আচলতে জন অৰণ্যলৈ উপস্থিত হৈ যায় আৰু আজি প্ৰায় এক মাহ ধৰি ৰাইজৰ টোপনি নাই আৰু যিখিনি খেতি বাতি আছিলে গোটেইখিনি খাই বৈ গছকি তহিলং কৰি পেলাইছে এটা হাহাকাৰ অৱস্থা হৈছে আৰু যোৱাকালি দুৰ্ভাগ্য দেবাৰু খাৰিয়া নামৰ এজন নিৰীহ লোকক তাক হাতীৰ আক্ৰমণত মৃত্যু হয় আৰু তিনিটাকৈ গৃহ আচলতে ভাঙি লণ্ডভণ্ড কৰিছে তো গতিকে আমি অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই মৃত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক আৰু যিখিনি ক্ষতিগ্ৰস্ত লোক আছে যিবিলাক মানুহৰ খেতি নষ্ট হৈছে তেওঁলোকক যথা সময়ত আচলতে সেইবিলাক ছাৰ্ভে কৰি তেওঁলোক কাৰণ সাধাৰণ মানুহ আজিকালি আপোনালোকে জানে দৰিদ্ৰ দুখীয়া মানুহবিলাকেই খেতি কৰে আৰু সেই খেতি কৰাৰ পাছত হাতীয়ে জাকে জাকে হাতী আহি সেই খেতিবিলাক নষ্ট কৰিছে খাই বৈ তহিলং কৰিছে আৰু তাৰ বিনিময়ত কিন্তু চৰকাৰ ফালৰ পৰাই হওক বা বন বিভাগৰ পৰাই হওক কোনো ধৰণৰ তেওঁলোকে মানে ক্ষতিপূৰণ নাপায় তো গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাইছোঁ যে অতি সোনকালে যিসকল ক্ষতিগ্ৰস্ত হৈছে আৰু মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু যি মানে আজি যে এক মাহ ধৰি যিটো হাতীৰ সন্ত্ৰাস আছে সেই সন্ত্ৰাসটোক তেওঁলোকে আচলতে বন বিভাগে যাতে এই হাতীবিলাকক যাতে মানে তেওঁলোকে মানে গাঁৱলৈ যাতে তেওঁলোকে হাতীবিলাক আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰক নহ'লে এই ধৰণৰ প্ৰত্যেক বছৰে আমি জানো যে প্ৰত্যেক বছৰে হাতীৰ সংঘাত মানুহ আৰু হাতীৰ সংঘাতত সাধাৰণ মানুহৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পাছত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ক্ষতিপূৰণ নাপায় গতিকে সেইবিলাক আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে হাতী আৰু মানুহৰ যিটো সংঘাত দিনক দিনে যিটো বিহালী সমষ্টিত বৃদ্ধি পাইছে এইটো যাতে ৰোধ কৰিব পাৰে তাৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক তাকে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যোৱা নিশা যি ঘটনা সংঘটিত হ'ল ইয়াৰ বন বিভাগৰ চৰম ব্যৰ্থতাৰ কাৰণে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে নেকি বিহালীত সঘনাই আচলতে বন বিভাগৰ ব্যৰ্থতা বুলিও ক'ব পাৰি কাৰণ এই ঘটনাটো নতুন ঘটনা নহয় কাৰণ আপোনালোকে জানে বা আপোনালোকৰ সংবাদ মাধ্যমেও আজি ধাৰাবাহিকভাৱে মানুহ আৰু হাতীৰ যিটো সন্ত্ৰাস বা সংঘাত এইটো মানে আপোনালোকে প্ৰচাৰ কৰি আহিছে তাৰ পাছতো আচলতে বন বিভাগে এই বন্যপ্ৰাণীৰ ওপৰত তেওঁলোকৰ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নকৰাৰ ফলতে তেওঁলোকৰ হেমাহিৰ কাৰণে আচলতে নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বা কাৰোবাৰ সপোনৰ ঘৰখন খন্তেকতে ভাঙি চুৰমাৰ হ'বলগীয়া হৈছে গতিকে আমি অসম চৰকাৰ আৰু বন বিভাগৰ বিষয়াসকলক আমি দাবী জনাইছোঁ যে তেওঁলোকে ইয়াৰ ওপৰত মানে উচিত পদক্ষেপ গ্ৰহণ কৰক যাতে বন্যপ্ৰাণীৰ হাতত যাতে নিৰীহ লোকৰ প্ৰাণ নিহত নহয় বা ঘৰ বাৰী নষ্ট নহয় খেতি বাৰী যাতে সুৰক্ষিত থাকে তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ বিশ্বনাথৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট সুহানা লাইভ